নমস্কাৰ। আজি কেৰিনক মই বাৰীৰ পৰা কচু শাক বুটলি আনিবলৈ দিলোঁ আৰু তাই কচু শাক বুটলিব পাই ইমান ফূৰ্তি কৰিছে। তাইৰ ফূৰ্তি কৰা দেখি মোৰ বহুত বেছি ভাল লাগিল আৰু সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এই ভিডিঅ'ৰ জৰিয়তে মই এটাই কথা ক'বলৈ বিচাৰিছোঁ, আমি সকলো গাৰ্জেনে অভিভাৱকে মাজে সময়ে ল'ৰা ছোৱালীক এনেকুৱা সৰু সুৰা কামৰ লগত আমি চিনাক্ত কৰাব লাগে। এই কামটো দেখাত সৰু লাগিছে, কিন্তু এই কামৰ জৰিয়তে ভৱিষ্যতে তেওঁলোকে শিকিব যে কিছুমান পাচলি বাৰীত থৈ যিবিলাক পাচলি আমি ৰান্ধি খাব লাগে বুলি শিকিব। সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু তাই ইমান টেঙৰ কচু শাকখিনি কাটিবৰ বাবে কটাৰী লৈ যোৱা নাই, কেঁচিয়েদি কাটিছে। তাই মোক দেখুৱাই আছে এয়া কেঁচিটো। আৰু কচু শাক কাটিব পাই বহুত বেছি ফূৰ্তি কৰিছে। আৰু মই ভাবোঁ আমি ল'ৰা ছোৱালীক সদায় গাঁৱলীয়া আৰু টাউনীয়া দুটা পৰিৱেশতেই ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু তাইক মই কৈছোঁ, বাৰীত নিজে হোৱা কিছুমান পাচলি আমি মাজে সময়ে খাব লাগে, যিবিলাক পাচলি নেকি আমাৰ শৰীৰৰ বাবে বহুত বেছি উপকাৰী হয় বুলি তাইক মই ক'লোঁ। আৰু তাই বুজি পাইছে এই কামৰ জৰিয়তে তাই ভৱিষ্যতে এনেকৈ সৰু সুৰা পাচলিবিলাক বাৰীৰ পৰা বুটলি খাবলৈ শিকিব। আৰু আমি প্ৰত্যেকজন অভিভাৱকে এনেকুৱা বাৰীত হোৱা পাচলিবিলাক বুটলি খাবলৈ ল'ৰা ছোৱালীক শিকাব লাগে।